হাসদা ইউটিউব চেনেলত সকলোকে স্বাগত জনাইছোঁ। আজি ছাত্ৰ ছাত্ৰীসকললৈ নতুন এটা ভিডিঅ' লৈ আনিছোঁ। প্ৰত্যেক ছাত্ৰ ছাত্ৰীসকলে ৰিকুৱেষ্ট কৰি আছে, ছাৰ আনন্দৰাম বৰুৱা একাডেমী পাঠ্যক্ৰমৰ অংককেইটা কৰি দিব লাগে। তো আজি মই এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই আনন্দৰাম বৰুৱা একাডেমীৰ পাঠ্যক্ৰমৰ মই অংকটো দেখাই দি আছোঁ যে এই হৈছে অনুশীলনী 1বিৰ 3 নম্বৰৰ যিটো কৈছে মান উলিওৱা। ইয়াত আছে 6 নম্বৰটো -14 প্লাছ -11 প্লাছ 16 মাইনাছ ইনটু -11 প্লাছ 12। মানে ছাত্ৰ ছাত্ৰীসকলে এইখিনিতে বহুত মানে এনেকুৱা ইহঁতৰ অলপ পেজেল লাগিছে। কেনেকৈ ইয়াত এক লগত মাইনাছ প্লাছ দুয়োটা এক লগত আছে আৰু ডাবলকৈ মাইনাছ প্লাছ থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো অলপ পেজেল লাগিছে। এইটো একো নহয়, একেবাৰে ইজি আৰু সহজ সৰল। মই ছাত্ৰ ছাত্ৰীসকললৈ একেবাৰে সহজ সৰল অংকলৈ মই দেখাই যাওঁ। চোৱা, ইয়াত আছে -14। এই -14টো নমাই দিবা, প্লাছ আছে নমাই দিবা আৰু এইটো কি কৰিবা, প্লাছ আৰু মাইনাছটো পূৰণ কৰিবা। পূৰণ কৰিলে কি প্লাছে মাইনাছে মাইনাছ আৰু ইয়াত এই যে প্লাছ আৰু মাইনাছটো পূৰণ কৰাৰ লগে লগে ব্ৰেকেটটো উঠি যাব, ইয়াত হ'ব 11। ঠিক তেনেদৰে ইয়াত প্লাছ আছে, প্লাছ নমাই দিবা আৰু ইয়াত আছে 16 আৰু মাইনাছে কি হ'ব প্লাছ, এই যে প্লাছ। আৰু যেতিয়া এই মাইনাছ আৰু মাইনাছ পূৰণ হয় তেতিয়া ব্ৰেকেটটো উঠি যাব, এইটো উঠি গ'ল 11 আৰু প্লাছ 14। এইখিনি কাম একেবাৰে ব্ৰেকেটবিলাক আমি উঠাই দিছোঁ। মানে চিন পূৰণ কৰাৰ লগে লগে ব্ৰেকেটটো উঠি যাব। এতিয়া তোমালোকে এইখিনি কথা অলপ লক্ষ্য কৰিবা যে কোনটো সংখ্যাৰ আগত বা কোনটো সংখ্যাৰ পিছত প্লাছ চিনৰ সংখ্যা কেইটা আছে আৰু মাইনাছ চিনৰ সংখ্যা কেইটা আছে এইটো চাবি। তো প্ৰথমত আমি প্লাছ চিনৰ সংখ্যাবিলাক আগতীয়াকৈ লিখিম। ইয়াত আছে -14, এইটো আমি আগত নিলিখিম। ইয়াত আছে -11, এইটো আমি আগত নিলিখিম। ইয়াত আছে +16, আমি প্ৰথম +16টো লিখিম। এই প্লাছটো আগত প্লাছ বুলি বহাব নালাগে। আমি কোনো চিন নাই মানে আমি ক'ব পাৰিম যে ইয়াত প্লাছ আছে, তাৰ কাৰণে আমি এই প্লাছটো ইয়াত বহা নাই। চোৱা, এই প্লাছ আছে, এইটো প্লাছটো ইয়াত আনিলা 11 আৰু ইয়াত প্লাছ আছে, এই প্লাছটো ইয়াত আনিলা আৰু 12 লিখিছা। তাৰপিছত মাইনাছটো এইটো লাষ্টত ল'বা, শেষত ল'বা, -14 আৰু -11 এইটো আছে। একেবাৰে সহজ আৰু সহজ সৰল পদ্ধতিত মই শিকাই যাম ছাত্ৰ ছাত্ৰীসকলক, যাতে সকলো ছাত্ৰ ছাত্ৰী যাতে উপকৃত হয়। তেনেহ'লে আমি এইটো প্লাছ কৰিম। 16, 11 আৰু 12 যোগ কৰিলে কিমান হ'ব? 16 আৰু 11 আৰু 12 যোগ কৰিলে আমি ইয়াত দেখাই দিম। 16, 11 আৰু 12 যোগ কৰিলে কিমান হ'ব? 6 × 1 = 7, 7 আৰু 2 9, 1 2 3, 1 2 3 39। এই 16, 11 আৰু 12 যোগ কৰিলে 39 হ'ব। ইয়াত আমি 39 লিখিম। তাৰপিছত এইটো লিখিলোঁ, তাৰপিছত মাইনাছটো ইয়াত বহাই দিবা। এই যে 14টো ইয়াত বহাই দিবা আৰু -11টো বহাই দিবা। তাৰপিছত 39টো ইয়াত নমাই দিবা আৰু মাইনাছে কি হ'ব প্লাছ। তেনেহ'লে 14 আৰু 11 যোগ কৰিলে কিমান হ'ব?
4 আৰু 1 5 1 1 2 25 তেনেহ'লে মাইনাছে মাইনাছে প্লাছ সংখ্যাবিলাক যোগ হ'ব আৰু চিনটো মাইনাছ হ'ব তাহলে 14 আৰু 11 যোগ কৰিলে আমি পাম 25 এতিয়া 39ৰ পৰা 25 বিয়োগ কৰিলে আমি কিমান পাম 39ৰ পৰা 25 বিয়োগ কৰিলে আমি পাম বিয়োগ কৰিলে আমি 9ৰ পৰা 5 গেলে 4 আৰু 3ৰ পৰা 2 গেলে 1 তাহলে 14 তেনেহ'লে 39ৰ পৰা 25 গেলে 14 হ'ব এইটোই হ'ব এনসার হৈছে এনেকুৱা বহুত অংকবিলাক আছে একেবাৰে সেম আৰু সহজ সৰল হয় ঠিক তেনেদৰে আৰু এটা ছাত্ৰ ছাত্ৰী সকলোই মই আৰু এটা অংক দেখাই দিম যেটো নাকি প্ৰথম বন্ধনী আছে আৰু সেকেন্ড বন্ধনীও আছে এটো মই দেখাই দি আছো যে মই দেখাই দিম এটো আৰু তোমালোকৰ পিছত 8 নম্বৰ অংকটো মই দেখাই দি আছো এই 8 নম্বৰ অংকটো হৈছে এটা আছে 33 মাইনাস তৃতীয় বন্ধনী এই তৃতীয় বন্ধনী মাইনাস 45 প্লাস তার পিছত আছে মাইনাস 11 তার পিছত প্লাস মাইনাস 13 মাইনাস 12 তার পিছত তৃতীয় বন্ধনী আছে তেনেহ'লে ইয়াত কি কৰিম এতিয়া আমি 33 ইয়াত ৰাখিলোঁ 33 ইয়াত ৰাখিলোঁ এতিয়া আমি মাইনাস এই তৃতীয় বন্ধনীটো আছে এই তৃতীয় বিন্দুৰ ভিতৰত মাইনাস 45 টো ৰাখিম তাৰ পিছত এই ব্ৰেকেটটো আমি প্ৰথম কামটো হৈছে প্ৰথম বন্ধনীৰ কামটো এইটো আমি উঠাম তাহলে প্লাসে মাইনাস হ'ব ইয়াত মাইনাস হ'ব তাহলে এই প্লাস আৰু মাইনাস পূৰণ কৰাৰ লগে লগে ব্ৰেকেটটো উঠিল তেনেহ'লে আমি ইয়াত 11 তাৰ পিছত ইয়াত কি আছে 13 মাইনাস 2 এই প্লাসৰ লগত প্লাস মাইনাসে মাইনাস মানে 13 তাৰ পিছত আৰু এইটোৰ লগত এইটো হল তোমাৰ 13 তাৰ পিছত এইটোৰ লগত এইটো পূৰণ কৰি দিম প্লাস মাইনাসে মাইনাস 12 2 এইটো এই তৃতীয় বন্ধনীত আছে মানে আমি প্ৰথম বন্ধনীৰ কামটো প্ৰথম কৰিছো প্ৰথম বিন্দুৰ কামটো কৰাৰ পিছত এই প্ৰথম বন্ধনীটো উঠিল তাৰ পিছত আমি লিখিম ইয়াত কি 33 মাইনাস তাৰ এইবিলাক গোটেইবিলাক আমি পূৰণ কৰি দিম গোটেইবিলাক যদি পূৰণ গোটেইবিলাক আমি যদি যোগ কৰি দিম তেনেহ'লে কি হ'ব 45 আৰু 11 তাৰ পিছত 30 আৰু হ'ব 20 তেনেহ'লে এইবিলাক গোটেইবিলাক যোগ কৰি দে 45 আৰু হৈছে 11 তাৰ পিছত 33 তাৰ পিছত 2 এইবিলাক যোগ কৰিলে 5 আৰু 3 8 8 9 10 1 11 আৰু 4 5 6 1 7 71 তেনেহ'লে ইয়াত আছে ইয়াত মাইনাস মাইনাস যদি যোগ কৰিলে ইয়াৰ লগত এটা মাইনাস আহিব ইয়াত এটা মাইনাস চিন আহিব ইয়াত তৃতীয় বন্ধনী আছে ইয়াত আমি মাইনাস 71 বুলি লিখিম সরি ইয়াত হ'ব তৃতীয় বন্ধনী তাৰ পিছত আমি লিখিম এই 33 আৰু এই মাইনাস আৰু মাইনাসটো পূৰণ কৰি দিবা পূৰণ কৰাৰ লগে লগে তৃতীয় বন্ধনীটো উঠি যাব মাইনাসে মাইনাসে প্লাস ইয়াত হ'ব 71 তেনেহ'লে এই 71 টো যোগ কৰি দিবা 33 লগত এইটো যোগ কৰি দে 3 আৰু 1 হ'ব 3 আৰু 1 হ'ব 4 আর 7 আৰু 3 হ'ব 10 তাহলে 104 এইটো হ'ব উত্তৰ তো ছাত্ৰ ছাত্ৰীলৈ আজি এইখিনিতে মই অংকটো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু মোৰ চেনেলটো যদি কোনো ছাত্ৰ ছাত্ৰী যদি নতুন লৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ভাল লাগিলেও কমেণ্ট কৰিব আৰু বেয়া লাগিলেও কোনোবা ঠাইত যদি ভুল ভ্ৰান্তি হৈছে তেনেহ'লে আৰু উৎসাহ আৰু উদ্দীপনা যোগাবলৈ আৰু কমেণ্ট কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব
তাহলে এইখিনিতে আজিৰ অংকটো মই সমাপ্ত কৰিলোঁ। সকলো ছাত্ৰ ছাত্ৰীলৈ আজি যিখিনি অংক কৰিলোঁ মই আশা কৰোঁ যে সকলো ছাত্ৰ ছাত্ৰী উপকৃত হয় আৰু এইটো নতুন পাঠ্যক্ৰম হয়। আমাৰ চৰকাৰী ষ্টুডেণ্টৰ লগত এইটো আৰু নিমিলে, অলপ চলপ মিলিবই, কিন্তু এইটো হৈছে আনন্দৰাম বৰুৱা একাডেমি এই পাঠ্যক্ৰম হয়। এইটো স্কুলত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে এই ছাত্ৰ ছাত্ৰীসকলে মোক ৰিকুৱেষ্ট কৰিছে, তাৰ কাৰণে মই এই আনন্দৰাম বৰুৱা একাডেমিৰ পাঠ্যক্ৰমৰ অংকটো আজি কৰিছোঁ। আৰু প্ৰত্যেক ছাবজেক্টৰ আৰু চৰকাৰী স্কুলৰ গোটেই কিতাপো মই অংকবিলাক সলভ কৰোঁ। তো আজি মই ভিডিঅ' ৰাখিছোঁ কেৱল আনন্দৰাম বৰুৱা একাডেমিৰ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। তো ঠিক আছে, ধন্যবাদ। ইয়াতে মই আজিৰ অংকটো ইয়াতে সমাপ্ত কৰিলোঁ।